পথাৰ গছকি নোপোৱা জলসিঞ্চন বিষয়াৰ কাম নাই পথাৰৰ লগত সম্পৰ্ক নথকা জলসিঞ্চন মন্ত্ৰীৰ কাম নাই খেতিৰ লগত সম্পৰ্ক নথকা জলসিঞ্চন মন্ত্ৰীৰ কাম নাই শিৱসাগৰৰ যি জলসিঞ্চন বিভাগৰ কাৰ্যালয় আছে তাত আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ জিলা সমিতিয়ে ইয়াত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ যিজন জলসিঞ্চন মন্ত্ৰী যিজন কৃষি মন্ত্ৰী আৰু যি এই অফিসটোৰ যিসকল বিষয়া আছে তেওঁলোকক আমি এটা কথা খুব স্পষ্টভাৱে হুকিয়াই দিব বিচাৰিছো আসলে অসমৰ আৰু শিৱসাগৰৰ প্ৰতিখন পথাৰতে পানীৰ ব্যৱস্থা পানী দিয়াৰ ব্যৱস্থা কৰক অসম এখন কৃষি প্ৰধান ৰাজ্য আমি সবেই জানো কিন্তু যদি কৃষিৰ বাহিৰে তেওঁলোকে যদি এই মুখ্যমন্ত্ৰীজনে যদি 5 কুইণ্টেল চাউল দিয়ে তেতিয়াহ'লে অসমৰ ৰাজ্যৰ কোনো ধৰণৰ উন্নতি হ'ব নোৱাৰে আজি আমি সুধিম অসমৰ প্ৰতিডৰা পথাৰত আপুনি কেতিয়া পানী দিব তেওঁ ক'ব মই বন্ধুকৰ লাইসেন্স দিছো আমি সুধিম বছৰত 3বাৰকৈ খেতি কৰিব পৰাকৈ পথাৰসমূহ কেতিয়া আপুনি উপযোগী কৰি তুলিব পাৰিব তেতিয়া ক'ব তেওঁ মই আমুকত উচ্ছেদ চলাইছো এইবিলাক আসলে আভুৱা ভৰা কথা কৈ অসমৰ ৰাজ্যক আপুনি এই মুখ্যমন্ত্ৰীজনে বিপথে পৰিচালিত কৰিছে এই মুখ্যমন্ত্ৰীজনৰ দিনতে অসমৰ ৰাজ্যে জুৰুলা হৈ যাবলগীয়া হৈছে আজি মূল্য বৃদ্ধিয়ে অসমৰ ৰাজ্যক জুৰুলা কৰি পেলাইছে আৰু যি আসলে যি মূল সমস্যা আছে এই মূল সমস্যাসমূহৰ পৰা ফালৰি কটাই এই মুখ্যমন্ত্ৰীজনে আসলে বেবেই বাং কথা কৈ আসলে যিসমূহ কাম কৰি আছে তাক আমি কোনো কাৰণতে মানি ল'ব পৰা নাই আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে অসম চৰকাৰ তথা জলসিঞ্চন মন্ত্ৰী কৃষি মন্ত্ৰীক এটা কথা খুব স্পষ্টভাৱে হুকিয়াই দিব বিচাৰিছো যিসমূহ আসলে সমস্যা আছে পথাৰখনক লৈ যিসমূহ সমস্যা আছে খেতি পথাৰক লৈ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰা আপোনালোকে চেষ্টা কৰক আৰু এই বিভাগটোৰ যি কাৰ্যালয়ৰ বিষয়াসকল আছে তেওঁলোকক আমি এটা কথা খুব স্পষ্টভাৱে হুকিয়াই দিব বিচাৰিছো আজিৰ পৰা যদি তেওঁলোকে যদি পথাৰত পানী দিয়াৰ ব্যৱস্থা নকৰে আজিৰ পৰা যদি শিৱসাগৰ প্ৰতিখন পথাৰত যদি তেওঁলোকে কাম নকৰে তেতিয়াহ'লে তেওঁলোকে ইয়াত অহাতকৈ ঘৰত শুই থকাটোৱে বেছি ভাল কাম হ'ব খেতিয়কৰ পথাৰ ইতিমধ্যে খৰাং চিৰাল ফাট দিছে খেতিয়কে মূৰত পানী ল'ব লগা অৱস্থা হৈছে তাৰ পিছতো আমাৰ যিটো জলসিঞ্চন বিভাগ আছে জলসিঞ্চন বিভাগটো কিন্তু শুই থকা দেখা গৈছে আৰু যিজন জলসিঞ্চন মন্ত্ৰী আছে জলসিঞ্চন মন্ত্ৰীজনক নাভূত নাচুৰ এজন মন্ত্ৰী গতিকে তেওঁ কোনো আমাৰ জলসিঞ্চনৰ লগত জড়িত আচলতে নাই গোটেই কথাটো হ'ল যে জলসিঞ্চন মন্ত্ৰীজন অশোক সিংঘাল নামৰ জলসিঞ্চন মন্ত্ৰীজন আচলতে বহিৰাগত অসমৰ মাটিৰ লগত তেওঁ কোনো সম্পৰ্ক নাই অসমৰ পানীৰ লগত তেওঁ কোনো সম্পৰ্ক নাই অসমৰ খেতিৰ লগত তেওঁ কোনো সম্পৰ্ক নাই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই যে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াকে পাতি থৈছে আসলে অশোক সিংঘাল ডাঙৰীয়াক জলসিঞ্চন মন্ত্ৰী আচলতে আমাৰ খেতিয়কৰ বাবে অহা পইচাবিলাক খাবৰ কাৰণে তেওঁলোকে আচলতে বহাই থৈছে নেকি আৰু এই যে জলসিঞ্চন বিভাগটো আছে এতিয়া শিৱসাগৰ জলসিঞ্চন বিভাগটো বৰ্তমান সময়ত শুই থকা দেখা গৈছে পথাৰসমূহত যিবোৰ সৌৰশক্তিৰ দ্বাৰা যি জলসিঞ্চন প্ৰকল্প আছিল সকলো বিকল ক'তো পানী নোলায় কেৱল মাত্ৰ সেইটো ভেকুৱানত পৰিণত হৈছে গতিকে আমি দাবী জনাইছো খেতিয়কৰ পথাৰত অতি শীঘ্ৰে জলসিঞ্চনৰ ব্যৱস্থা কৰক আৰু এই অশোক সিংঘাল নামৰ বহিৰাগত এই জলসিঞ্চন মন্ত্ৰীজনক অব্যাহতি দিয়ক আৰু চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আহ্বান জনাইছো মানুহক অসমীয়া খিলঞ্জীয়া মানুহক তোমালোকে বন্দুকৰ পৰিৱৰ্তে খেতিয়কৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা অসমখন বহুত উন্নত হ'ব বন্দুকৰ লাইসেন্স মদৰ লাইসেন্স এইবিলাক দি আভুৱা কথা কৈ হিতাধিকাৰী সৃষ্টি কৰি 3 মাহৰ চাউল একেলগে দি পেলাই জনসাধাৰণক আভুৱা ভাৰি তুমি এনেকৈ ৰাজনীতি কৰিব নোৱাৰিবা অসমখন উন্নতি কৰিব হ'লে খেতিয়কে মেইন প্ৰধান গতিকে খেতিয়কৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা আভুৱা কথা বাদ দিয়া আৰু এই অকমান্য বহিৰাগত জলসিঞ্চন মন্ত্ৰীজনক অব্যাহতি দিয়া